পাপৰ কথাটো ক'লে সেইটো কেনেকৈ আমি কি কৰিব লাগিব অকণমান বুজাই দিলে ভাল পাম। অঁ আমি আইগৰাকীৰ লগতে সবাৰো শ্ৰীচৰণত পুনশ্চ সেৱাভাগী নিবেদন কৰিছে। এই ৰামে কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ। কায় মানে শৰীৰ, বাক্য আৰু মনৰ দ্বাৰা একচিতে যিজনে মুকুন্দ, মু মানে মুক্তি, কুণ্ড মানে গাত, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মহাহৰি কৃষ্ণদেৱৰ অনন্ত কোটি নামৰ ভিতৰত এক নাম হ'ল মুকুন্দ। কায় বাক্য মন কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ, যিজনে ভগৱন্ত কৃষ্ণৰ চৰণত সদা সৰ্বদা পুৱা গধূলি সেৱা আগবঢ়ায়। ও তাৰি নোজা সবে গৈল সমস্তৰ নকৰি উৰি নিয়াৰ নুহি সিটো নৰ। নৰ মানে মনুষ্য। তেওঁ সেইটো প্ৰক্ৰিয়াৰ দ্বাৰা গৃহৰ মধ্যে কৰি থকা প্ৰত্যেকটো পাপৰ পৰা তেওঁ উদ্ধাৰ পাব পাৰে, নিজেও তেওঁ পৰিয়ালটো, তেওঁ বংশটোকো উদ্ধাৰ কৰিব পাৰে। কিন্তু নৃসিংহ গোসাঁই প্ৰহ্লাদক কৈছিল, তই মহাবৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ উদ্ধাৰ কৰিলি তাৰ। তোৰ নিচিনা এজন বৈষ্ণৱ সন্তান যিটো বংশত জন্ম হ'ব, সেই বংশটো 21 পুৰুষলৈকে উদ্ধাৰ হ'ব। গতিকে এগৰাকীৰ হাততে তলা, এগৰাকীয়ে চাবি। তেওঁ নিজেই চাবি, নিজেই তলা, যে সমাজৰ বাবে এজন পৰম ভকতৰূপী বৈষ্ণৱ প্ৰহ্লাদ, ধ্ৰুৱ আদিৰ দৰে সন্তান জন্ম দিম নে হিৰণ্যকশিপুৰ হিৰণ্যাক্ষৰ দৰে দুৰ্দান্ত অসুৰৰ জন্ম দিম। ঋষভ প্ৰভুৱে কৈছে যে মোৰ বীৰ্য কেতিয়াও নাশ নহয়, আৰু সেই নাশ নোহোৱা বীৰ্য যেতিয়া সংসাৰত প্ৰকাশমান হ'ব জীৱৰূপত, মানুহ ৰূপত, তেতিয়াহ'লে সেই জীৱতত্বৰ দ্বাৰা বাকীসকলৰ কি হ'ব? কৰ্ণৰ মনৰ সদা আনন্দকাৰক। কৰ্ণ মানে সন্তানটোৱে যেতিয়া ডিষ্টিংশ্যন পাব, তেতিয়া অকল মাক দেউতাকৰহে গৌৰৱ হয় নেকি? নহয়, বংশটোৰ গৌৰৱ হয়, পৰিয়ালটোৰ গৌৰৱ হয়, স্কুলখনৰ গৌৰৱ হয়। বোলে আমাৰ স্কুলৰ ছাত্ৰ, আমি পঢ়ুৱা ছাত্ৰ, শিক্ষকজনো গৌৰৱ কৰে, গাঁওখনে গৌৰৱ কৰে, আমাৰ গাঁৱৰহে, অঞ্চলটোৱে গৌৰৱ কৰে, আমাৰ অঞ্চলৰ সেই ল'ৰাটো। ই যিটো কৰ্ণৰ মনৰ সদা আনন্দকাৰক, যদি তুমি এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব পাৰা, তেতিয়াহ'লে সকলোৰে কাণ আৰু মনৰ কাৰণে সেই আনন্দৰ কাৰক হৈ দেখা দিয়ে। যদি হিৰণ্যকশিপুৰৰ দৰে দুৰ্দান্ত অসুৰ সন্তান জন্ম দিয়া, তেতিয়াহ'লে নকলেও বাকীখিনি বুজি পাইছে, বোলে এইটো কাৰ ল'ৰাও, এনেকুৱা অঘাইতং। সেইটো ভগৱন্তৰ বীৰ্য নহয়। সেইকাৰণে আমি ভগৱন্তক পুৱা গধূলি যদি সেৱা কৰোঁ, তেতিয়াহ'লে সেই সেৱা কৰাৰ মাধ্যমেৰে আইগৰাকীৰ গৰ্ভতহে যিহেতু এটি সন্তান 10 মাহ 10 দিন গৰ্ভস্থ অৱস্থাত থাকে, গতিকে সেই সন্তানটি যেতিয়া দেৱঋষি নাৰদৰ কৃপাধন্য হৈছিল, তেতিয়া অসুৰৰ সন্তান হোৱা স্বত্তেও কিন্তু প্ৰহ্লাদ ভকতৰ শাৰীলে ৰূপান্তৰিত হৈছিল, মানে উত্তৰণ হৈছিল। নাৰদৰ আশ্ৰয়, কৃষ্ণস্তু ভগৱন্তৰ নাম অমৃত পান কৰাৰ বাবে। কিন্তু পিতৃ আকৌ অসুৰ হিৰণ্যকশিপুৰ। সেইকাৰণে আমি চাব লাগিব কথাখিনি, যে এখন ঘৰত যেতিয়া এগৰাকী বোৱাৰী সন্তান সম্ভৱা হয়, তেতিয়াহ'লে সেই সন্তানটো ভকত হ'বনে অভকত হ'ব, অসুৰ হ'বনে ভকত হ'ব, তাৰ দৰ্শনটো লাভৰ বাবে আমি কেৱল পিতৃ মাতৃয়ে জগৰীয়া নহয়, বা পিতৃ মাতৃয়ে দায়িত্ব নহয়, তাৰ বাবে শহুৰ দেউতা শাহু আই সহিতে ঘৰখন, লগতে পৰিয়ালটো, লগতে বংশটো, লগতে গাঁওখন, লগতে অঞ্চলটো, প্ৰত্যেকজন ব্যক্তিয়ে যদি সন্তানটো বেয়া হয়, প্ৰত্যেকজনে তাৰ কাৰণে দুখ ভোগ কৰিব লাগিব। যদি সন্তানটো ভাল হয়,
তাৰ কাৰণে প্ৰত্যেকজনে সুখ ভোগ কৰিব পাৰে। কোনটো বিচাৰোঁ সেইটো অঞ্চলটো গাঁওখনৰ আমি বাপাইসকলেহে বুজি পাম। এতিয়া যিটো বিচাৰোঁ সেইটোৱে হ'ব। হয় বোৱাৰীগৰাকীয়ে শাস্ত্ৰ পঢ়িব নাজানে, শহুৰ দেউতাইতো জানে, গতিকে বোৱাৰীগৰাকী সন্তান সম্ভৱা হোৱাৰ লগে লগে শহুৰ দেউতাই ঘৰখনত এনেকুৱা এটা পৰিৱেশ ৰচনা কৰিব লাগে যিটো শাস্ত্ৰসন্মত, যাতে বোৱাৰীগৰাকীৰ মন সদায় আনন্দিত হৈ থাকে। যদি ৰাতি 11 বজাত 10 বজাত দাঁতি ঘৰৰ ল'ৰাটোৱে অবাইচ মাত মাতি গলাধকৰণ কৰি সদায় বেয়া মাত মাতি থাকে, তেতিয়াহ'লে বোৱাৰীগৰাকী সন্তান সম্ভৱা হৈ থাকিলেও তেওঁ সদায় মনটো তালৈকে যাব, হে প্ৰভু আমাৰ ল'ৰাটো এনেকুৱা নহ'লেই হয়। ভাবিমনে? স্বাভাৱিকতে ভাবোঁ আমি। বেয়া হ'লে মানে আমি ভাবোঁ যে আমাৰ সন্তানটো যাতে প্ৰভু এনেকুৱা নহয়, সেই পৰিৱেশটোৱে তাত আহি ক্ৰিয়া কৰে। গতিকে সন্তানটো তেনেকুৱা হ'বই, কাৰণ সদায় তেওঁ সেইটো পৰিৱেশ পাইছে। গতিকে ঘৰখনত যদি শহুৰ দেউতা শাহুৱাই নাই, তেতিয়াহ'লে গাঁৱৰে যি বয়োজ্যেষ্ঠসকল আছে তেওঁলোকৰে যিহেতু নাতি, সেইটি সন্তান হৈ যাব সম্পৰ্কটো। সেইকাৰণে তেওঁলোকে দায়িত্ব ল'ব লাগে যে অন্ততঃ আমুকৰ বোৱাৰী গৰ্ভত সন্তান স্থিতি হৈছে, সেই ৰাবোলা আমি শাস্ত্ৰৰ কথাখিনি দুই এদিন অকণমান আছোঁ, যে যেনেকৈ সময় পাইছে। আমি নকওঁ যে কৰ্ম এৰি অফিচলৈ নগৈ তুমি তেওঁৰ আগত দিনে ৰাতিয়ে ভাগৱত পঢ়িবা, এইটো কথা নহয়। যে যেনেধৰণে সময় পায় তেনেধৰণে অন্ততঃ তেৰা গৃহত গৈ খবৰ ল'ব লাগে, চাহকণ খোৱাৰ চলেৰে ঈশ্বৰৰ দুটা কথা আগবঢ়াই দিব লাগে। এই ব্যৱস্থাবোৰ গৰ্ভস্থ সন্তানে শুনি থাকে। প্ৰমাণ পাইছোঁ আমি, যেতিয়া অভিমন্যু মাতৃগৰ্ভত আছিল, অৰ্জুনেতো কৈ আছিল বেহুৰ ভিতৰত কেনেকৈ সোমাব লাগে, কেনেকৈ ওলাব লাগে। সেই সময়তে মাতৃৰ টোপনি ধৰিছিল, আৰু সেইকাৰণে অভিমন্যু বেহুৰত সোমাব লগাটো জানিল, কিন্তু ওলাই আহিব লগা উপায়টো জনা নাছিল, কাৰণ মাতৃৰ টোপনি ধৰিছিল। এইখিনি যদি শাস্ত্ৰসন্মতে সঁচা বুলি বুজি পাওঁ, তেতিয়াহ'লে বাকীখিনিও নিশ্চিত ৰূপত সঁচা। গতিকে এগৰাকী ভাৱনা যিটি, সেই ভাৱনা আমি এনেধৰণে উত্তৰ হিচাপে আগবঢ়াই দিয়া হৈছে। গতিকে আমি যে যেনেকৈ বিচাৰোঁ যে মাগন্তা জনক দেই যিটো ফল, যে যিজনে যেনেকৈ বিচাৰোঁ ভগৱন্ত পুৰুষ যিহেতু কল্পতৰু বৃক্ষ, সেইকাৰণে তেওঁক তেনেকৈয়ে ইচ্ছা পূৰণ কৰে। হ'বনে কৃষ্ণ? এৰাম শুনা সভা সদসবে ভাগৱত কথা, দেখা কেনে কৰ্ম গৰ্বীৰ অৱস্থা, যিটো কৃষ্ণ ব্যাপী আছা ধৰ্ম কৰ্ম যত, তাহাংকু নগনৈ ঘোৰ কৰ্মৰ গৰ্বত। 4 বেদ 14 শাস্ত্ৰ সবাতো পাৰ্গত, তথাপি নিচিনৈ দেৱ কিনো বুদ্ধিহত। এৰাম হৰি হৰি কিনো আতি ভৈলা মহা দুখ, কৰ্মৰ গৰ্বত হৈ কৃষ্ণত বিমুখ। কৃষ্ণৰ মায়াত আতি মতি ভৈল জ্বৰ, মন্ত্ৰত পতীৰ্থ কষে বুলৈ কৰ্ম বৰ। নেদেখৈ কৃষ্ণক কৰ্ম মলে হৈয়া অন্ধ, বিনাশী কৰ্মক কৰৈ সদায় প্ৰবন্ধ। যাহাৰ সেৱাতনো মাতৃ দুখ নাহি দুখ, যাহাক জানিলে হৈ মহামুখ্য সুখ। যাহাক সেৱন্ত নিতে ব্ৰহ্মা মহাদেৱ, ব্ৰহ্মময় মূৰ্তি জাত পৰে নাহি কেৱ। ৰামে হেনয় কৃষ্ণক ভজা, তেজি কৰ্ময়ান, কৃষ্ণ কথামৃত কৰা কৰ্ণ ভৰি পান।
হে ৰাম ৰাম হে কচিতে কৃষ্ণৰ চৰণে দিয়া মন কৃষ্ণ গুণ নাম কৰা শ্ৰৱণ কীৰ্তন তেবে তৰিবা সুখে সংসাৰ সাগৰে কলি যুগে নাহি গতি কীৰ্তনত পৰে। সেই সভাসদবৰ্গ তোমালোকে ভাগৱতত কোৱা কথাবিলাক শুনাচোন যে দেখা অৰ্থাৎ চোৱাচোন কেনেকুৱা অৱস্থা হৈছে কৰ্মৰ ওপৰত অহংকাৰ এই ব্যৱস্থাটোৰ মাজত সোমাই থকা জীৱ সেই ব্ৰাহ্মণসকলৰ যিটো কৃষ্ণব্যাপী আশা ধৰ্ম কৰ্মযত তাহাংকো নগনৈ ঘূৰ কৰ্মৰ গৰ্বত অৰ্থাৎ সমস্ত ভূততে কৃষ্ণতত্ত্ব আছে এইটো শাস্ত্ৰসন্মত কিন্তু তাক বুজি ল'বলৈ চেষ্টা নকৰি ব্ৰাহ্মণসকলে কোন কৃষ্ণ নন্দৰ পুত্ৰ সেইটো বিচাৰিলে আমি দিম নেকি তাক দিবলৈ আমাৰ এতিয়া সময় নাই কাৰণ আমি এতিয়া কৃষ্ণৰ অৰ্থে যজ্ঞ কৰি আছোঁ কোন কৃষ্ণ সমস্ততে যিজন ব্যাপী আছে সেইজন এইটো নন্দৰ পুত্ৰ কৃষ্ণৰ কথা আমাৰ আগত নকওঁ এইটো তাৰমানে কৰ্মৰ ভাৱনাটো কৰ্মৰ ওপৰত নিজকে অৱগাহন কৰোৱা দৰ্শনটো 4 বেদ 14 শাস্ত্ৰ সবাতো পাৰ্গত তেৰা সমস্তই 4 বেদ জানে 14 শাস্ত্ৰ জানে সকলোতে পাৰ্গত তথাপি নিচিনৈ দেৱ কিনো বুদ্ধি ক্ষত চোৱাচোন তেওঁলোকৰ বুদ্ধি নাশ হৈছে কেনেকৈ যে তেওঁলোকে সেই কৃষ্ণ তত্ত্বক চিনি পোৱা নাই এতিয়া আমাৰো সেইবিলাকেই হৈ থাকে এই সৰু ল'ৰা এটাই কৈ আছে সেই কথা সি ক'লে মই মানি ল'ম নেকি এই ব্যৱস্থাবিলাক আমাৰ পদবীৰ দোহাই দি যিবিলাক নীতি নিয়ম আমি আশ্ৰয় কৰি থাকোঁ সেইবিলাক যে পদ নথকা জনক আপুনি আমি যি ধৰণে বিশেষ গুৰুত্ব প্ৰদান নকৰোঁ ঠিক তেনেকুৱা দৰ্শনবিলাকেই হ'ল কৰ্ম ব্যৱস্থাত অহংকাৰটো যোগ হৈ থকা দৰ্শন তুমি হ'ব পাৰা কোনোবা ভাগ অনুষ্ঠানৰ সভাপতি তুমি হ'ব পাৰা কোনোবা এখন সমাজৰ এক ডাঙৰ দায়িত্বত থকা এজন ব্যক্তি কিন্তু মনত ৰাখিবা 10 আঙুলিয়ে খায় বা 5 আঙুলিয়ে খায় বুঢ়াই হেঁচুকিলেহে যায় তাৰমানে এটা আঙুলি নহ'লেও তোমাৰ কিন্তু অকণমান খেলি মেলি হৈ যাব এখন হাতত তাৰ অৰ্থ এইটো নহয় যে আঙুলিকেইটা আমাৰ অতিব প্ৰয়োজন সেইটো কথা একো কোৱা নাই কিন্তু যি ধৰণে 5টা আঙুলিৰ ভিতৰত আমি 4টা গ্ৰহণ কৰিলেও বোলে বুঢ়া আঙুলিটো নহ'লেও হ'ব এনেকুৱা নহয় বুঢ়া আঙুলিটোৰ প্ৰয়োজন আছে যে বুঢ়াই হেঁচুকিলেহে যায় তাৰমানে পদবীৰ লালসাত গৈ আমি পদবীৰ দায়িত্বত নথকাজনক আমি হীন চকুৰে চোৱাটো আমাৰ অনুচিত এইটোৱে হ'ল কৰ্মৰ মাজত থকা অহংকাৰটো তাৰপাছত প্ৰকাশিত হৈছে কৃষ্ণৰ মায়াত আতি মতি ভৈল জ্বৰ মন্ত্ৰ তপ তীৰ্থ কেশে বুলৈ কৰ্ম বৰ কৃষ্ণৰ মায়াটো হ'ল সেইটোৱে যে ঘৰত যি ভাগ কৰ্ম আমি কৰিছোঁ সেই কৰ্মভাগত যিসকলক আমন্ত্ৰণ দিলোঁ অনুষ্ঠানলৈ তেওঁলোক আহিল তেওঁলোকক আমি সেৱা কৰিলোঁ তেনেতে এজন বিধায়ক আহি গ'ল সেই অনুষ্ঠান ভাগলৈ বিধায়কজন অহাৰ লগে লগে বোলে খোল ভাগ ক'ত আছে আমুকত বোলে তাল ভাগ ক'ত আছে আমুকক আমুকে আমুকে লোৱাকচোন ভাগৱত ৰখাই দিয়া বিধায়ক আহিছে আগবঢ়াই আনিব লাগে এই যিটো ব্যৱস্থা আমাৰ তেনেধৰণৰ যিবিলাক ব্যৱস্থা আমি পালন কৰোঁ এই দৰ্শনটো প্ৰকাশ হৈছে যে কৃষ্ণৰ মায়া হ'ল সেইটোৱে মতি ভৈল জ্বৰ মানে নিস্তেজ হৈ গ'ল যে মন্ত্ৰ তপ তীৰ্থ কেশে বুলৈ কৰ্ম বৰ প্ৰকৃততে বৰ হ'ল দেৱটো তীৰ্থটো কৰি ভকতেহে বৰ ভকতক ভজিলে গুচয় কৰ্মজৰ কৰ্মবন্ধনৰ পৰা মুকলি হোৱাৰ পথটো হ'ল ভকতৰ সেৱা
কিন্তু সেই ভকতজনক সেইদিনা আপোনাৰ মোৰ গৃহত উপস্থিত হোৱা দেখিও তেওঁক যে আপুনি মই নিমন্ত্ৰণটো কৰা নাছিলোঁ, এইটোক নিমন্ত্ৰণ নকৰাকৈ এইটো আকৌ কেলৈ আহিলে, এই যিটো ভাৱনা মনলৈ আহি যায় সেইটোৱে হ'ল কৰ্মৰ অহংকাৰটো। ইমান ডাঙৰ তুমি কৰ্ম কৰিছা, যজ্ঞ কৰিছা, তুমি নিমন্ত্ৰণ নিদিয়াকৈও যদি এজন হঠাৎ ভকত উপস্থিত হয় তোমাৰ গৃহত, জানিবা তোমাৰ যজ্ঞৰ সফল সমাপ্তি হৈছে। সেইজন ভগৱন্ত কি ৰূপত আপোনাৰ মোৰ গৃহত আহি উপস্থিত হ'ব আমি কোনেও নাজানো। সেই নজনাৰ কাৰণে সকলোকে আমি সমান চকুৰে দৰ্শন দি আমি সকলোকে সেৱাভাগী আগবঢ়াব লাগে, সমভাৱনাপন্ন হৈ। তাৰ পাছত প্ৰকাশিত হৈছে হৰি হৰি কিনো আতি ভৈলা মহাদুখ, কৰ্মৰ গৰ্বত হৈ কৃষ্ণত বিমুখ। চোৱাচোন জীৱই কেনেকৈ নিজে সুখৰ উৎসটো হাততে থাকিও দুখৰ মাজলৈহে নিজক লৈ গৈছে। হৰি হৰি কিনো আতি ভৈলা মহাদুখ, কৃষ্ণ বুলি ক'লেই জীৱৰ মুকুতি হয়। এতিয়া সেই কৃষ্ণস্তু ভগৱন্তৰ একান্ত সেৱক ভকতক দৰ্শন পায়ো বোলে এইটোনো কেলে সদায় আমাৰ ঘৰলৈ আহি থাকে জানে। সদায় সদায় খাবৰ সময়তে অহাৰ লগে লগে এদিন গৈ আপোনাৰ মোৰ চিন্তাটো হৈ গ'ল। কিন্তু শাস্ত্ৰত কৈছে যে এজন যদি ভকতৰ আগমন এখন গৃহস্থী ঘৰত নহয় বছৰ চেৰেক, তেতিয়াহ'লে সেইখন গৃহ সৰ্পৰ আলয় বুলি কৈছে, মানে সাপৰ গাত। কাৰণ সাপৰ গাতটো ওচৰলৈ আমি নাজানো নহয়, জানি বুজি যাম নি, গ'লে কিবা এটা যে হ'ব অঘটন, এইটো আমাৰ মনত চিন্তাটো আহি যায়। যিখন গৃহত বছৰেকৰ মূৰত এদিনো ঈশ্বৰৰ নাম অনুষ্ঠান এভাগ নহয়, ঈশ্বৰৰ কৰ্ম এভাগ নহয়, অন্ততঃ এবছৰৰ ভিতৰত, সদায়তো কৰিব নোৱাৰোঁ, তথাপিতো ডাঙৰকৈয়ে হওক বা সৰুকৈয়ে হওক ঈশ্বৰ সেৱাৰ অনুষ্ঠান যদি এবাৰো নহয়, তেতিয়াহ'লে সেই গৃহখন গাহৰিৰ গঁৰাল বুলি কৈছে। গাহৰিৰ নিয়মটো জানেই আৰু সকলোৱে, আন মাৰ কাঠ খাওঁ, সেউকীয়ে য'ত দিবগৈ, মালিকজনে য'ত খাবলৈ দিব তাতে খাব, পৰাখিনিত যিখিনি কেঁচু কুমতি পোক পৰুৱা উৎপন্ন হ'ব তাতেই বিষ্ঠা মূত্ৰ ত্যাগ কৰিব, তাকে মুখখনে খুচৰি খুচৰি খাব। মানে ঈশ্বৰক অৰ্পণ কৰা নিয়মটো নাই। সেইকাৰণে গুৰুজনাই লিখিছে গীতা শাস্ত্ৰত, ভগৱন্তৰ পদ্ম মুখহন্তে অৰ্জুনৰ আগত প্ৰকাশিত হৈছে যে অৰ্জুন তুমি শুনা, নকৰে যিটো মূৰ গুণ নাম যশ, জানিবা অৰ্জুন সি মনুষ্য ৰাক্ষস। যিজনে পুৱা গধূলি মোৰ চিন্তা কৰিবলৈও সময় নাই, কেৱল কৰ্ম কৰ্ম কৰ্ম, জানিবা সেইজনেই মানুহৰ ভিতৰত ৰাক্ষস অৰ্জুন। এতিয়া আমি ৰাক্ষস নে মানুহ নিজেহে বুজি মিথিয়া, ঈশ্বৰক চিন্তা কৰোঁ নে নকৰোঁ সেইটো আমাৰ প্ৰত্যেকৰে নিজা নিজা। শাস্ত্ৰই সুন্দৰভাৱে প্ৰকাশ কৰিছে, নেদসৈ কৃষ্ণক কৰ্ম মলে হুয়া অন্ধ, বিনাশী কৰ্মক কৰৈ সদায় প্ৰবন্ধ। প্ৰবন্ধ মানে ইচ্ছা। যিটো কৰ্মক আশ্ৰয় কৰিলে জীৱৰ জীৱনটো বিফলে যায়, সেইটো কৰ্মৰ প্ৰতিহে আমাৰ ইচ্ছাটো বেছি হয়। মানে কেনেকৈ ল'ৰাটোক ভাল কাপোৰ এসাঁজ পিন্ধাম, কেনেকৈ সাম্প্ৰতিক প্ৰতিযোগিতাৰ দৌৰত ল'ৰাটোক ভাল ল'ৰা কৰিম। হোমেন বৰগোহাঁইদেৱৰ এখন কিতাপত লিখা আছিল যে সাম্প্ৰতিক সময়ত শিক্ষকৰ তত্ত্বাৱধানত পাঠ্যপুথিৰ মাধ্যমেৰে ছাত্ৰসকলে নিজকে ইমানেই অধ্যয়নত ব্যস্ত কৰি ৰাখিলে, ভাল ল'ৰা হোৱাৰ হেঁপাহত ভাল ল'ৰা হোৱাৰ বাহিৰে জীৱনটোত একোকে হ'বলৈ নিশিকিলে। ভাল ল'ৰা হ'লোঁ, কিন্তু পিতৃ মাতৃক সময়ত গৈ বৃদ্ধাশ্ৰমত ৰাখিলোঁ, ডিষ্টিংশ্যন পালোঁ, ডাক্তৰ হ'লোঁ, ইঞ্জিনিয়াৰ হ'লোঁ, তাৰমানে ভাল হ'লোঁ সমাজৰ দৃষ্টিত, কিন্তু পিতৃ মাতৃক বৃদ্ধাশ্ৰমত ৰাখিলোঁ, সময় নাই শুশ্ৰূষা কৰিবলৈ। সেইটোৱে যে ভাল ল'ৰা খবৰ হেঁপাহত ইমানেই অধ্যয়নত ব্যস্ত হৈ গ'লোঁ, ভাল ল'ৰা হোৱাৰ বাহিৰে একোকে হ'বলৈ নিশিকিলোঁ। না গৰুজনী পঘাডাল লৈ বান্ধিব জানে, না জকা এখন, বিচনী এখন, ঢাৰি এখন, ধৰা এখন বাঁহৰ কাঠিৰে সাজিব জানে, না ভকত এজন আহিলে ধৰাখন পাৰি দিব জানে, না ধৰাখন পাৰি ভকতজনক বহুৱাৰ পাছত পিতৃ মাতৃ পৰলোকগামী হ'লে ভকতৰ আগত ব্ৰহ্মা আদি কৰি জীৱজত বুলি সেৱাভাগ গাব কৰিব জানে, একোৱে নাজানে, কিন্তু ডাক্তৰ। তে হ'ব কি? এই দৰ্শনবিলাক ভাগৱতে আমাক দিছে যে বিনাশী কৰ্মৰ প্ৰতি আমি নিজক আগবঢ়াই দিওঁ, ইচ্ছাটো পুহি ৰাখোঁ, আৰু এইটোৱে হ'ল কৰ্ম মল। হে জীৱ, তোমালোকে মনত ৰাখিবা, যদি এই কৰ্মমলটো থাকে তেতিয়া আমি কৃষ্ণস্তু ভগৱন্তৰ দৰ্শন নাপাওঁ। যদি কৰ্মমলটো ত্যাগ কৰিব পাৰোঁ তেতিয়াহ'লে আমি কৃষ্ণস্তু ভগৱন্তৰ দৰ্শন পাম।
সেইকাৰণে প্ৰথম স্কন্ধ হ'ল কলিমল আৰু কৰ্মমল। ভাগৱতৰ প্ৰথম স্কন্ধ যিমানে খৰচি মাৰি চাই ল'ম তেতিয়াহ'লে আমি কৰ্মমল আৰু কলিমলৰ পৰা আমি নিজক উদ্ধাৰ কৰিব পাৰিম। 28 সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান, মান্য কৰি হুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱতৰ কথা। এটা 28,000 ঋষি এলা পেচা ঋষি নহয়। ভাগৱতত মানে শাস্ত্ৰত বেদত প্ৰধান বুলি কৈছে, একোজন প্ৰধান শিক্ষক, কিন্তু এখন বিদ্যালয়ত প্ৰধান শিক্ষক থাকে মাত্ৰ এজন। কিন্তু তেওঁলোক 28,000 প্ৰত্যেকজনে বেদশাস্ত্ৰত একোজন প্ৰধান শিক্ষক হৈও নিষ্কুলীয়া সুতৰ পদ্মমুখহন্তে কিন্তু গুৰুৰ বাক্য পালন কৰিবলৈ কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ প্ৰয়াস কৰিছে। কৈ দিছে কি কৰ্ম কৰিছে। সহস্ৰ বৎসৰৰ যিটো যজ্ঞ আৰম্ভিলোঁ, যে আমি এটা যজ্ঞ কৰ্ম কৰিছিলোঁ 1000 বছৰ জোৰা, সেই যজ্ঞটোত আমাৰ লাভ কি হ'ল? হোমে ধুমে ধূম্ৰ বৰ্ণ ভৈল কলেবৰ। যে যজ্ঞৰ পৰা আমাৰ লাভ হ'ল কেৱল শৰীৰটো ধোৱা বৰণীয়া হ'ল, শৰীৰটোৰ লজ্জা নিবাৰণৰ বাবে আশ্ৰয় কৰা আমাৰ সাজ সজ্জা মানে কাপোৰ কানিবিলাকো ধোঁৱা লাগি লাগি লেতেৰা শেষ হৈ গ'ল। তো ইয়াৰ পৰা আমাৰ বেলেগ একো নহ'ল। তো সেইটো হ'ল কৰ্মমল, যে কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি কৰিম কি আৰু কৰি আছোঁ কি। গতিকে কৰ্মমল আৰু কলিমলৰ কথা কৈছে, যে পৰীক্ষিতৰ সন্মুখত যেতিয়া কলিৰ উপস্থিত হৈছিল, যিটো কাহিনী আমাৰ ভাগৱতৰ প্ৰথম স্কন্ধত আছে। এটা গৰু, বগা বৰ্ণৰ ষাঁড় গৰু, মৰিয়াই মৰিয়াই 3টা ঠেং ভাঙিছে, কাষতে নিশকতীয়া এজনী গাই গৰুৱে কান্দি আছে। সেই দৃশ্যটোত পৰীক্ষিতে সেই ব্যক্তিজনক মাৰিবলৈ উদ্যত হৈছে। তাৰপাছত পৰিচয় হৈছে সেইজন কলি যুগৰ অধিপতি। বাকী শুক্ল বৰ্ণৰ গৰুটো হ'ল ধৰ্ম, নিশকতীয়া গাইজনী হ'ল পৃথিৱী। সেই কাহিনীটোত প্ৰকাশ হৈছে যে নৃপতি বুলন্ত কলি দিলো তোক স্থান, জৈত খেলে যোৱা পাখা কৰে মদ্যপান। স্ত্ৰী পঞ্চসোণা গৃহস্থৰ থাকে জৈত, এহি 4 ঠাই দিলো কলি বংশ গয়া তৈত। কলিক থাকিবলৈ ঠাই দিছে, য'ত স্থান হ'ল স্ত্ৰী পঞ্চসোণা পাপ, তাৰপাছত যোৱা পাখা মদ্য। গতিকে কৰ্মমল কলিমল বুজি লৈ আপুনি মই কেনেকৈ সেইটোৰ পৰা নিজক উলিয়াই আনিব পাৰোঁ, সেইটো যেতিয়ালৈকে সুদৃঢ় বিশ্বাসে ধৰি নল'ম তেতিয়ালৈকে আমি কৃষ্ণস্তু ভগৱন্তৰ দৰ্শনটো শুদ্ধ ৰূপত পাব নোৱাৰিম। এনেকৈ প্ৰকাশিত হৈছে, যাহাৰ সেৱাত অনুমাত্ৰ নাহি দুখ, যাহাক জানিলে হৈ মহামুখ্য সুখ, যাহাক সেৱন্ত নিতে ব্ৰহ্মা মহাদেৱ, ব্ৰহ্মময় মূৰ্তি জাত পৰে নাহি কেৱ। সেই নাম বস্তুক আশ্ৰয় কৰা, আত্যান্তিক সুখৰ গৰাকী হোৱা, মায়াৰ পৰা পৰিত্ৰাণ পাবা। এইখিনি পদৰ গৰাকী যদি হ'ব বিচাৰোঁ, পথ কেৱল এয়াই। হেনয় কৃষ্ণক ভজা তেজী কৰ্ম আন, আন সকলো চিন্তা ত্যাগ কৰি সেইজন কৃষ্ণৰ চৰণত নিজকে অৰ্পণ কৰা। কৃষ্ণ কথা মৃত কৰা কৰ্ণ ভৰি পাণ, কাণ ভৰি ভৰি কৃষ্ণ নাম অমৃত আশ্ৰয় কৰিবলৈ চেষ্টা কৰা। একচিতে কৃষ্ণৰ চৰণে দিয়া মন, কৃষ্ণ গুণ নাম কৰা শ্ৰৱণ কীৰ্তন। গতিকে চিন্তা কৰাটো অতিব প্ৰয়োজন। যাই কি নহওক সময়ো হৈছে আৰু পদবন্ধ উপদেশো ইতিমধ্যে জ্যোতিৰ পথত আগবাঢ়িছে। গতিকে আমি এইখিনিলৈকে আপোনাক মহামহন্তৰ অগ্ৰত আজ্ঞাতে থাকি যি আগপাছ বঢ়া তোতা গুৰুদেৱ নাম ভকতচাৰী মহাবস্তু আপোনাসৱৰ চৰণত আমাৰ ৰৈ গ'ল, সমস্ত অপৰাধ ভঞ্জন কৰি নিজৰে সন্তান ভাবি গুৰু ধৰ্মৰ এক নিষ্কিন সেৱক ভাবি আমাক আপোনাসৱে এক কণিকা কৃপা বৰ্ষণ কৰিব।